দিয়ক নহয় আমাক গুলিয়াই মাৰক প্ৰতিবন্ধীৰ স্লোগানেৰে উত্তাল মহানগৰীৰ ৰাজপথ আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ দিনটোতে ন্যায্য প্ৰাপ্তিৰ দাবীত মহানগৰীৰ ৰাজপথত প্ৰতিবন্ধীৰ প্ৰতিবাদ প্ৰতিবন্ধীৰ প্ৰতিবাদত কপিল মহানগৰীৰ ৰাজপথ আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ দিনটোতে ৰাজপথত প্ৰতিবাদত নামিল প্ৰতিবন্ধীসকল জনতা ভৱনৰ সন্মুখত প্ৰতিবন্ধী সমাজৰ প্ৰতিবাদ বিশ্ব প্ৰতিবন্ধী নহয় প্ৰতাৰণা দিৱস পালন প্ৰতিবন্ধীৰ আজি আচলতে প্ৰতাৰণা দিৱস আজি প্ৰতিবন্ধী দিৱসৰ দিনাখনে আমি দেখিছোঁ যে 3 ডিচেম্বৰ বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনাখন প্ৰতিবন্ধীসকলৰ প্ৰাপ্তিৰ দাবীত আমি প্ৰতাৰণা দিৱস প্ৰতাৰণা বুলি আমি কিয় ক'ব লগা হৈছে আমাৰ এখন আইন আছে প্ৰতিবন্ধী আইন 2016 সেই অনুসৰি তাৰ 24 নং দফা অনুসৰি আমি পাব লাগে আমি পেঞ্চন এটা পাব লাগে সেই পেঞ্চনটো আমি পাই আছোঁ বৰ্তমানৰ মুখৰ যিটো ভাষণেই যাৰ শাসন সেই মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ পাই থকা পেঞ্চনটো আমাৰ বন্ধ কৰি দিবে পেঞ্চনটো বন্ধ কৰি তেখেতে কি কৰিলে আচলতে পেঞ্চনটো বোধহয় এই কাৰণে বন্ধ কৰিলে পূৰ্বৰ চৰকাৰখনে দীনদয়ালৰ নামটো তাত সাঙুৰি দিছে হয়তো তেখেতৰ ক'ৰবাত দীনদয়ালৰ লগত গণ্ডগোল আছে দীৰ্ঘদিনে ন্যায্য প্ৰাপ্তিৰ দাবীত বিভিন্ন সময়ত চৰকাৰৰ সৈতে আলোচনাৰ পিছতো কোনো ধৰণৰ সুফল নাপালে প্ৰতিবন্ধী সমাজে সেয়ে লাঞ্ছিত বঞ্চিত প্ৰতিবন্ধীসকল ওলাই আহিল ৰাজপথলৈ চৰকাৰে প্ৰতাৰণা প্ৰবঞ্চনা কৰিছে ৰাজ্যৰ লাখ লাখ প্ৰতিবন্ধী অৰুণোদয় আঁচনি দীনদয়াল পেঞ্চন আঁচনি চৰকাৰী চাকৰিৰ নিযুক্তি সকলোতে বঞ্চিত কৰিছে যোগ্য প্ৰতিবন্ধীক প্ৰতিবন্ধীৰ নামত একাংশই কোটি কোটি টকা লুণ্ঠন চলোৱাৰ অভিযোগ কংগ্ৰেছ বিজেপি প্ৰতিখন চৰকাৰে প্ৰতিবন্ধীসকলক কেৱল ব্যৱহাৰ কৰাৰ অভিযোগ বিভাগীয় মন্ত্ৰী আৰু বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে বাৰে বাৰে ৰাজপথলৈ ওলাই আহিব লগা হৈছে এইসকল প্ৰতিবন্ধী আৰু এনেদৰে দিছপুৰৰ ৰাজপথত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰতিবন্ধী সমাজে প্ৰতিবন্ধীসকলক যে তেখেতে মাত্ৰ এখন হুইল চেয়াৰ দি মানুহৰ জনসাধাৰণৰ পৰা যে মাত্ৰ চিম্পেথি আদায় কৰিব বিচাৰে প্ৰকৃততে যে প্ৰতিবন্ধীসকলক যে তেওঁ নিৰ্যাতন কৰিব বিচাৰিছে মানসিক নিৰ্যাতন যে একো নিদিওঁ তহঁতক মাত্ৰ তেখেতৰ অঙহী বঙহীয়ে আজি আপুনি খবৰ কৰিলে গম পাব এখন ডাঙৰ হোটেলত আজি হয়তো অনুষ্ঠান পাতিছে কেইজনমান মানুহ আনি কিন্তু সাধাৰণ প্ৰতিবন্ধী ব্যক্তিসকল খাটি খোৱা প্ৰতিবন্ধী ব্যক্তিসকলক তেখেতে কৰিছে কি ধ্বংস কৰাৰ কাৰণে প্ৰাণে আমাক পেটে ভাতে মাৰাৰ চেষ্টা কৰিছে দিছপুৰৰ মূল ৰাজপথত প্ৰায় 3 ঘণ্টা সময় প্ৰতিবাদ প্ৰতিবন্ধীৰ ৰাজপথত এনেদৰে প্ৰতিবাদ হয় আৰু প্ৰতিবাদৰ পাছত স্মাৰক পত্ৰ গ্ৰহণ কৰে বিভাগীয় কৰ্তৃপক্ষই স্মাৰক পত্ৰ গ্ৰহণ কৰাৰ সময়ত বিভাগীয় কৰ্তৃপক্ষই প্ৰতিশ্ৰুতি দিয়ে সমস্যা সমাধানৰ কিন্তু সমস্যা সমাধানতহে গুৰুত্ব নিদিয়ে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই তাৰ পাছতে পুনৰ ৰাজপথত এনেদৰে প্ৰতিবাদ কৰাৰ দৃশ্য দেখিবলৈ পোৱা যায় এইসকল প্ৰতিবন্ধীক এতিয়া প্ৰশ্ন হয় কিমান দিন আৰু এনেদৰে প্ৰতাৰণাৰ বলি হ'ব লাগিব প্ৰতিবন্ধীসকল মিতুল দাসৰ সহযোগত নিউজ টেক্স ৰিপৰ্ট আসাম টক্স